হীৰেণ গোহাঁই ডাঙৰীয়াই তেওঁৰ যেতিয়া পাই আমি জন্ম পা দেখিছোঁ অসমখনক অস্থিৰ কৰাৰ তেওঁৰ এটা পৰিকল্পনা থাকে ডাঙৰীয়া এটা অস্থিৰ মানসিকতা চেডিষ্টিক প্লেজাৰ লোৱা মানুহ তেওঁ অস্থিৰ কৰি এটা প্ৰজন্মক শেষ কৰি দিব বিচাৰে এই ব্যক্তিজন হ'ল সমাজ বিৰোধী ব্যক্তি অসম বিৰোধী ব্যক্তি তেওঁ ডাঙৰীয়া এটা অস্থিৰ মানসিকতা চেডিষ্টিক প্লেজাৰ লোৱা মানুহ হীৰেণ গোহাঁই ডাঙৰীয়াই তেওঁৰ যেতিয়া পাই আমি জন্ম পা দেখিছোঁ অসমখনক অস্থিৰ কৰাৰ তেওঁৰ এটা পৰিকল্পনা থাকে মানে বাওঁপন্থী বুদ্ধিজীৱী হিচাপে তেওঁ অনবৰত সেইটো যু গভৰ্ণমেণ্টে নাথাকক মই এইটো কোৱা নাই যে অকল বিজেপি বুলি কংগ্ৰেছ থাকোঁতে তেওঁ অস্থিৰ কৰি থাকিব তেওঁ অস্থিৰ কৰি এটা প্ৰজন্মক শেষ কৰি দিব বিচাৰে কিন্তু তেওঁৰ নিজৰ ল'ৰা ছোৱালীটো বিদেশত ৰাখিছে ন অস্থিৰ কৰি দিব আৰু এতিয়া আপোনালোকে চাওক এই হীৰেণ গোহাঁই ডাঙৰীয়াই ভূপেন হাজৰিকা ডাঙৰীয়াই দাদা চাহেব ফাল্কে বঁটা পাওঁতে কি শব্দ ব্যৱহাৰ কৰিছিলে আৰু তেওঁ এতিয়া শালীনতাৰ কথা শিকায় চন্দ্ৰপ্ৰসাদ শইকীয়াৰ বিষয়ে তেওঁ কি লিখি থৈছে আমাৰ ওচৰত আছে ন আৰ্টিকুল এই ব্যক্তিজন হ'ল সমাজ বিৰোধী ব্যক্তি অসম বিৰোধী ব্যক্তি তেওঁ ভাৰত বিৰোধী ব্যক্তি গতিকে এই ব্যক্তিজনৰ পৰা আমাৰ একো শিকিবলগীয়া নাই এনে এণ্টাৰটেইনৰ নিচিনা টিভিত আপুনি প্ৰেছ মিটখন চাব পাৰে আৰু তাৰ বাহিৰে বিশেষ একো ইম্পেক্ট নাই এনেকৈ যুৱ প্ৰজন্মক প্ৰভোগ কৰি ধ্বংস কৰাৰ গোটেই আদব কায়দাখিনি হীৰেণ গোহাঁই ডাঙৰীয়া যোৱা 40-50 বছৰ কৰি